থাৰ্ড থিয়েটাৰ 2012 বৰ্ষৰ পৰাই আমি শিশু চেমনীয়া আৰু লগতে যুৱচামৰ সৈতে সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি আহিছোঁ। বিশেষকৈ নৃত্য, নাট্য, মুকা অভিনয় আৰু কবিতা আবৃত্তিৰ ওপৰত আমি প্ৰশিক্ষণ দি আহিছোঁ। প্ৰত্যেক শনিবাৰে ৰবিবাৰে আমাৰ ক্লাছ হয়। কিন্তু বছৰেকীয়া পৰিকল্পনা হিচাপে আমি সদায় প্ৰত্যেক গ্ৰীষ্মকালীন বন্ধত আমি 20 দিনীয়া এটি কৰ্মশালা কৰোঁ আৰু এইবাৰো কৰ্মশালা কৰা হৈছে নৃত্য, নাট্য আৰু লগতে মুকা অভিনয়ৰ ওপৰত। আজি দুখনকৈ নাট, এখন শিশু নাট ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউৰ ৰাক্ষস হোৱাই ভাল আৰু আনখন সুন্দৰৰ আলোক যাত্ৰা, এখন গীতি আলেখ্য। গুৰুজনাৰ বৰগীতৰ অমীয়া সুৰৰ পৰা জুবিন গাৰ্গৰ আধুনিকতাৰ ধুমুহালৈ আজি খুব সুন্দৰভাৱে দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু বিশিষ্ট শিল্পীসকল, সমল ব্যক্তিসকল আহিছে। বিশেষকৈ মিনিষ্ট্ৰী অফ কালচাৰ, লগতে আছাম পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড, SBI, NRL আৰু লগতে এক্ৰনিক্স, আপোনালোকে দেখিছে সকলো জড়িত হৈ আছে আমাৰ সৈতে আৰু এই পৰিকল্পনা সুদূৰ প্ৰসাৰী হওক তাকে আশা কৰিছোঁ। এই যিটো থাৰ্ড থিয়েটাৰ মহোৎসৱ আমি দুদিনীয়াকৈ পাতোঁ সদায়। এইবাৰ ইয়াতে গুৱাহাটীতে আমি কলাক্ষেত্ৰ আপোনালোকে দেখা পাইছেই, আমি আয়োজন কৰিছোঁ 21 জুলাই আজি আৰু লগতে 26 জুলাইত শিৱসাগৰ নাট্য মন্দিৰত আছে। কিন্তু যিহেতু সকলোৱে জানে প্ৰকৃতিৰ যি তাণ্ডৱ চলিছে, আমি সেয়া নাই বিচৰা, ভগৱানে সকলো সহায় কৰক তাকে আশা কৰিছোঁ। তো সেই 26 তাৰিখৰ অনুষ্ঠানটোৰ কথা আমি ভাবি আছোঁ কি কৰিম আচলতে, কিন্তু আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটি আয়োজন কৰিছোঁ আৰু থাৰ্ড থিয়েটাৰে কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, লগতে NSDৰ ভাৰত ৰং মহোৎসৱ, ইয়াৰ উপৰিও মুম্বাইৰ পৃথ্বী থিয়েটাৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এতিয়ালৈকে 6জনে CCRTৰ জুনিয়ৰ আৰু ছিনিয়ৰ স্কলাৰশ্বিপো লাভ কৰিছে। হয় 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 থাৰ্ড থিয়েটাৰৰ মূল কেন্দ্ৰবিন্দু হৈছে মুকা অভিনয় শিল্পী, লগতে তেখেত জাগিৰোড কলেজৰ অভিনয় বিভাগৰ HOD হিচাপে আছে বিজিত কুমাৰ দাস। তেখেতে দুয়োখন নাট আৰু লগতে গীতি আলেখ্য পৰিচালনা কৰিছে। কিন্তু গীতি আলেখ্যত থকা বিভিন্ন নৃত্যসমূহ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক অনিতা শৰ্মা, লগতে বিশিষ্ট নৃত্যশিল্পী মীৰনন্দা বৰঠাকুৰ, জলিমণি শইকীয়া, বনলতা বৈশ্য, এনেদৰে বহুতো লোকে কোৰিঅ'গ্ৰাফখিনি কৰিছে। লগতে নাট ৰাক্ষস হোৱাই ভাল বিজিত কুমাৰ দাসৰ পৰিচালনা, লিখিছে ডক্টৰ কৰবী ডেকা হাজৰিকাই আৰু লগতে গীতি আলেখ্যখন মই RJ সুজিতাই লিখিছোঁ। আশা কৰিছোঁ সকলোৱে উপভোগ কৰি ভাল পাইছে। থেংক ইউ। তোমাৰ সুৰীয়া মাতেৰে মোৰ উকা প্ৰজাতি জোৰোৱা
কম্পন তুমি তেওঁক ধৰি ৰাখিব নোৱাৰা তেওঁ যে নিয়ৰ অৰ্থপাত ৰদালিৰ পৰশ পানী বিলীন হৈ যায় বিলীন হৈ নাযাব সেই মোৰ সাধনাৰ প্ৰতিমা চোৱা মোৰ চকুত কেৱল তোমাৰ এই ব্যাকুল প্ৰতীক্ষা আমারে সখিয়া আকুল দিয়া ঘুরে সপোন হাৰিতে চাই সপোন হাৰিতে চাই সপোনত কোঁৱৰে আহুনে আনিলে মতলীয়া সখী খাই মতলীয়া সখী খাই দিখকৰ বাতৰি সপোনত মিলিলে আজি সখী বাটে চাই দিখকৰ বাতৰি সপোনত মিলিলে আজি সখী বাটে চাই ফাগুনৰ বতাহে গাতে সাজি মাৰে গাতে